নমস্কাৰ সকলোকে স্বাগতম জনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি নতুন ভিডিঅ'। গুৱাহাটীৰ মাছমজিয়া উজান বজাৰ স্থিত এটি নতুন পাৰ্ক ব্ৰহ্মপুত্ৰৰ দাঁতিতে, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট, সতী ৰাধিকা শান্তি উদ্যান। খুব সুন্দৰ এখন পাৰ্ক। আজি আহিলোঁ আমি পাৰ্কখন চাবলৈ। এয়া পাৰ্কৰ সোমাই ঘূৰিছোঁ বা বহুত দীঘল, বহুত ডাঙৰ। ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিবলৈ আপোনাৰ প্ৰায় 1 ঘণ্টাৰ সময়েই লাগে। 1 ঘণ্টাৰ সময় ঘূৰি গোটেইখন ঘূৰি আমি চাই আছোঁ। তাৰ মাজতেই বিভিন্ন ধৰণৰ খেলাৰ সা-সঁজুলি ল'ৰা ছোৱালীৰ বাবেও আছে আৰু পাৰ্কখনত সকলোখিনি ব্যৱস্থাই উপলব্ধ আছে। আৰু এয়া ল'ৰাৰ হাঁহি ফূৰ্তি দৌৰি আছে। তাত সকলো সময়ৰ সকলো ষ্টেজৰ মানুহৰ কাৰণে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে ব্যৱস্থা সুন্দৰভাৱে সকলোখিনি আছে। বৃদ্ধ বয়সস্থ মানুহ ঘূৰা ফুৰা কৰিবৰ কাৰণেও তাত বেটাৰী ইলেক্ট্ৰিক ৰিক্সা আছে। এই ৰিক্সাত ঘূৰা ফুৰা কৰিব পাৰিব। কিন্তু সেই ৰিক্সা বৰ্তমান দিয়া নাই, আছে তাত, কিন্তু লাহে লাহে সেয়া খোলা দিব, লাহে লাহে চলিব। পাৰ্কখন সঁচাই বৰ মনোমোহা, চাই খুবেই ভাল লাগে। খুবেই ভাল লাগিছে, সুন্দৰ চাফ চিকুণ, বিভিন্ন ফুল আৰু বহাৰ কি সুন্দৰ ব্যৱস্থাপনা। সকলো জেগাতে ঘূৰি ফুৰি বহিব পাৰে আৰু সকলোৱে মৰ্ণিং ৱাক ইভিনিং ৱাক কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সুন্দৰ ৱাকিং জ'নৰ ব্যৱস্থাও আছে। সকলোৱে সুন্দৰভাৱে সেইখিনি কাম খোজকাঢ়ি সুন্দৰভাৱে কৰিব পাৰে আৰু সকলোৰে বাবে ডাঙৰ সৰু সকলোৰে বাবে আছে। সৰুখিনিৰ কাৰণে খেলা ধূলা, ডাঙৰ এক্সাৰচাইজ কৰিব পৰাকৈও কিছুমান সা-সঁজুলি দেখা পালোঁ। সকলোখিনি সেইখিনি কৰিব পাৰে ভালকৈ। আহিব সকলোৱে খোজকাঢ়ি নিজৰ স্বাস্থ্যৰ প্ৰতিও ভাল। খোজকাঢ়িলে তাতে খোজকাঢ়ি সুন্দৰভাৱে আপুনি সময়খিনি অতিবাহিত কৰিব পাৰিব। খুবেই ভাল লগা দৃশ্য, ভাল লাগে। এয়া ল'ৰা মাক আগে আগে গৈ আছে খোজকাঢ়ি। মই ভিডিঅ' কৰি ফুৰিছোঁ আৰু সেই ভিডিঅ' কৰিছোঁ কি আপোনালোককো দেখাইছোঁ, আপোনালোকেও চাওক। এয়া ল'ৰাই আকৌ খেলা আৰম্ভ, সি খেলি আছে, আমি ভিডিঅ' কৰিলোঁ আৰু তাৰ সেই খেলাৰ আনন্দখিনি আমিও তাৰ লগত সমানেই ভাগ ল'লোঁ আৰু সেয়ে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি ভিডিঅ'টো চাই ভাল পাব বুলি। এয়া চাওকচোন আৰু আন এটি অতি মনোমোহা দৃশ্য, যিটো নেকি আমাৰ অসমত নাই, অসমৰ বাহিৰত দেখা পোৱা যায়। গ্লাছ চিলিং, ইয়াৰ গ্লাছৰ ওপৰত খোজকঢ়া, তললৈ সম্পূৰ্ণ দেখা পাই থাকে। এয়া অলপমান ভয় লগা নিচিনাও লাগে গ্লাছৰ ওপৰত খোজকাঢ়িবলৈ, কিন্তু হ'লেও একো নহয়, ভাল, সাৱধানেৰে যাব, খুবেই ভাল। এয়া চাওকচোন, যিটো আমি কেতিয়াও দেখা নাছিলোঁ অসমত, এতিয়া এই পাৰ্কখনত সেইখিনিও নতুন সংযোজন হৈছে। খুবেই ভাল লগা, যিটো দেখি আমি বাহিৰত দেখা পাওঁ, ভিডিঅ'ত দেখা পাওঁ, কিন্তু আজি আমি নিজেই দেখা পাইছোঁ, নিজেই খোজকাঢ়িছোঁ গ্লাছৰ ওপৰত। ভাল লগা দৃশ্য। এইখন নতুন পাৰ্কত সকলোখিনিয়ে নতুন সংযোজন আছে, সুন্দৰকৈ সজাই পৰাই তোলাও হৈছে, খুবেই সুন্দৰ। সেইবাবে আপোনাৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেই পাৰ্কখনেই খুব সুন্দৰ, অতি মনোমোহাকৈ সজাই তোলা হৈছে। ফুল গাৰ্ডেন বুলি হেৰি নাই, খেলা সামগ্ৰীৰ পৰা ধৰি এয়া বিভিন্ন বাদ্যযন্ত্ৰৰ নিচিনা গোটেইখিনি। এয়া ড্ৰাম বজাইছে ল'ৰাই, ড্ৰাম বজাই ফূৰ্তি, আকৌ আন এটি এয়া ইনষ্ট্ৰুমেণ্ট বজাবলৈ দৌৰি আহিছে। এয়া লগত বিভিন্ন মোৰ লগ বন্ধুও আছে আৰু বহুত অজস্ৰ লোক আহিছে নতুনকৈ পাৰ্কখন চাবলৈ। খুব ভাল লগা, খুব ভাল লগা। আপুনি যিমান সময় থাকিলেও তাত আপোনাৰ আমনি নালাগে। বিভিন্ন বস্তু চাব আৰু আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গোটেই ব্ৰহ্মপুত্ৰখন সুন্দৰকৈ দেখা পোৱা যায়। ব্ৰহ্মপুত্ৰ পাৰতে ইমান সুন্দৰ দৃশ্য, আপুনি তাৰ পৰা আকৌ উমানন্দও দেখা পাব। নদীদ্বীপ উমানন্দ
দেখা পায়। সুন্দৰ দৃশ্য ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এনে এখন পাৰ্ক সুন্দৰকৈ আমাক উপহাৰ দিছে। আমি সকলোৱে উপভোগ কৰোঁ আহক। সেই বুলি ভাবি ভিডিঅ'টি কৰি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টি চাই নিশ্চয় আপোনালোকেও ভাল পাব। এয়া চাওকচোন, আমাৰ অসমীয়া সংস্কৃতিৰ কিছু সুন্দৰ আলোকচিত্ৰ অংকন কৰি ৰখা হৈছে তাত। সেয়াও খুবেই সুন্দৰ। এয়া আমাৰ ল'ৰাই গোটেই চাই এয়া ঘূৰি ফুৰিছে। আহাৰ সময়ত যে নাহেই, আৰু ঘূৰে। নাযাওঁ চিঞৰ বাখৰ লগাইছে, আৰু ঘূৰে। এয়া খেলায়। এয়া খেলাৰ পৰা সিহঁতক আঁতৰাই অনা যে খুবেই মুস্কিল। সিহঁতক আঁতৰাই আনিব পৰা নাই। এয়া খেলিবলৈ আকৌ উঠিলে, আকৌ যাব। এয়া তাৰ ফূৰ্তি দেখিছেনে? সেয়া তাৰ ফূৰ্তি চাই আমাৰো খুব ভাল লাগিছে। ভাবিলোঁ গোটেই ভিডিঅ'খিনি সুন্দৰকৈ বনাই